বিষয় গণিত আৰু শ্ৰেণীৰ দ্বিতীয় শ্ৰেণীৰ কুৱেশ্যন পেপাৰখনলৈ আহিছোঁ। 1 নম্বৰ হৈছে 1ৰ পৰা 50লৈকে আখৰেৰে লিখা। 2 নম্বৰ হৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। 100 ডাঙৰ নে 101 ডাঙৰ? ডাঙৰটো স্পেলিং ভুল হৈ আছে। খ নম্বৰ 49ৰ পাছত কি আহে এইটো লিখিব লাগিব। গ নম্বৰ এককৰ পাছত দশক আহে, দশকৰ পাছত কি আহে এইটো লিখিব লাগিব। ঘ নম্বৰ এটা ঘনকৰ তল কিমান? ঙ নম্বৰ এটা গোলকৰ কেইটা তল থাকে? 3 নম্বৰ দিয়া হৈছে তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজাব লাগে। ঊৰ্ধ্বক্ৰম মানে হৈছে তুমি সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগিব। নেক্সট দি থোৱা আছে নিকটৱৰ্তী দশকবোৰ ঘৰবোৰ মানে কি হৈছে ঘৰবোৰত খালী বা ঘৰত থকা খালী ঘৰবিলাক ভৰাব লাগিব। কাষৰ মানে পিছৰ সংখ্যাটো ভৰাব লাগিব। 21ৰ পিছত যেনেকৈ 22 থাকে সেইটো লিখিব লাগিব। 5 নম্বৰ হৈছে খালী বাকচত লিখা। এতিয়া 112ৰ নিকটৱৰ্তী শ কিমান হ'ব লিখিব লাগিব। 112ৰ নিকটৱৰ্তী কিমান হয়? নেক্সট হৈছে 6 নম্বৰ তলৰ ছবিবোৰৰ আকৃতিবোৰৰ নামবোৰ লিখা। এটা হৈছে ঘনক, এটা আয়তীয় ঘনক আৰু আনটো হৈছে চুঙা। 7 নম্বৰ হৈছে এটা ছবি হৈছে আয়তীয় ঘনক। সেই আয়তীয় ঘনকখনৰ তল কিমান, কাষ আৰু চুক কিমান হয় চিনাক্ত কৰি তাত খালী বাকচত লিখিব লাগিব। আৰু ঠিক তেনেদৰে 8 নম্বৰটো দিয়া হৈছে একেই হয়। কিছুমান আকৃতি দি থোৱা আছে, সেই আকৃতিটোৰ নাম কি হয়, তাৰ কাষ কেইডাল আছে, চুক কেইটা হয় খালী ঠাইত লিখিব লাগিব।